অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু তেখেতৰ চৰকাৰক আমি এনেকুৱা ধৰণে সমালোচনা কৰিব নোখোজো সুনীল ভূঞা ডাঙৰীয়া আমি বিচাৰো যদিও আমি বিৰোধী দলত আছো আমি এইটো বিচাৰো যে আমাৰ ৰাজ্যখনক মুখ্যমন্ত্ৰী মহোদয়ে যিমান ভাল পায় আমিও সমানে ভাল পাওঁ তেখেতে যিমান কল্যাণ বিচাৰে আমিও বিচাৰো তাত তেখেতৰ লগত আমাৰ একো ডিমত নাই তেখেতে যিখিনি ভাল কাম কৰিছে তাত ইয়াত বহি থকা সকলে প্ৰশংসা কৰিছে আমি প্ৰশংসা কৰোঁ কিন্তু আমি যেটো কথা ক'ব খুজিছো সেইটো হ'ল মুখ্যমন্ত্ৰী মহোদয় আপুনি চৰকাৰখনক এনেকুৱাভাৱে পৰিচালনা কৰক সকলো মানুহৰ আপুনি সমৰ্থন নাপায় গণতান্ত্ৰিক ব্যৱস্থাত এইটো এটা পাৰ্ট তাত আমাৰ ক'বলগীয়া নাই কিন্তু আপুনি এনেকুৱাভাৱে ৰাজ্যখনক আগবঢ়াই লৈ যাওক যাতে এইখন জলকল্যাণমুখী এখন ৰাষ্ট্ৰ হৈ উঠে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক দুখিব নোৱাৰে কিন্তু আপুনিতো সেইটো কৰা নাই আপুনি কি কৰিছে কেইটামান উদাহৰণ দিওঁ আপুনি চৰকাৰ গঠন কৰিয়েই প্ৰথম দমনমূলক এটা নীতি আৰম্ভ কৰিলে যে আপুনি মানে ঘৰ ভাঙি দিব উচ্ছেদ কৰিব আপুনি এনকাউন্টাৰ কৰিব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এনকাউন্টাৰৰ বিষয়ে কি কৰে আপোনাক বন্ধ কৰিবলৈ ক'লে আপোনাক উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী হাইকোৰ্টে কি ক'লে কম্পেনচেশ্যন দিবলৈ ক'লে আপুনি এটা প্ৰতিটো পৰিয়ালক কম্পেনচেশ্যন দিবলগীয়া হৈছে তাৰ মানে আপোনাৰ স্থিতি শুদ্ধ নাছিল আপুনি দম্ভ অহংকাৰেৰে খানাপাৰাৰ আমাৰ ষ্টাফ কলেজত ক'লে সকলো এছপি ডিচিপি সকলৰ মিটিঙত যে এতিয়া আঁঠুৰ তলত গুলিওৱাটো আমাৰ চৰকাৰৰ পেটাৰ্ণ হ'ব ভাৰতবৰ্ষৰ সংবিধানে আঁঠুৰ তলত গুলিয়াবৰ কাৰণে আপোনাক পেটাৰ্ণ বনাবলৈ কৈছিল নেকি নাই কোৱা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গুৱাহাটী হাইকোৰ্টত দুইটাই আপোনাক এই কামটো নকৰিবলৈ কৈছে তাৰ মানে কি আপুনি শুদ্ধ নাছিল এইটো দমন নীতি প্ৰয়োগ কৰি আপুনি মানুহক প্ৰথমে ভয় খুৱাই ল'লে তাৰপিছত আৰম্ভ হৈ গ'ল সিন্ডিকেট ৰাজ আপুনি কৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত 1000 কোটি মানে অবৈধ লেনদেন গৰু সিন্ডিকেট প্ৰতিমাহে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য দিল্লীত প্ৰেছ মিট কৰি পেলাই কৈছিলে 6000 মানে আপোনাৰ মাহত 12000 মানে 60000 কোটি টকা 5 বছৰত 60000 কোটি টকাৰ অবৈধ লেনদেন সেই লেনদেন যদি আমাৰ এক ছেকেণ্ডত জমা হ'লেহেঁতেন ৰাজকোষত আমিতো এখন ধনী শক্তিশালী ৰাজ্য হৈ গ'লোহেঁতেন আপুনি আজিলৈকে তদন্ত নকৰিলে এই যে কয়লাৰ পৰা আৰম্ভ কৰি বিভিন্ন খণ্ড গৰুৰ সিন্ডিকেট কয়লাৰ সিন্ডিকেট আৰু কিবা কিবি অসংখ্য সিন্ডিকেট যে অসম সুপাৰী সিন্ডিকেট এইবিলাক যে অসমত হৈ আছে আপুনি টিভিৰ কেমেৰাৰ আগত ধুনীয়াকে হোৱা নাই বুলি ক'ব পাৰে কিন্তু ৰাইজেতো দেখিছে আজি মাৰ্ঘেৰিটাৰ মানুহেতো দৈনিক দেখি থাকে তেওঁলোকৰ চকুৰ আগত শখত ৰাগ ওলাই গৈ আছে এই কথাবিলাক আপুনি কেনেকে আপুনি মানে নহয় বুলি ক'ব আৰু শেষত কি দম্ভ গতিকে মই যেটো কথা আপোনাক ক'ব খুজিছো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ বাহিৰলৈ গৈছে অসমৰ এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে বাহিৰত গৈছে আমি আসলতে গৌৰৱ কৰিব পাৰিব লাগিছিল কিন্তু বাহিৰত গৈ তেখেতে কি বক্তব্য প্ৰদান কৰিছে মই আপোনাক দায়িত্ব সহকাৰে সুনীল ভূঞা ডাঙৰীয়া এটা কথা কওঁ কৌশিক ডেকা ডাঙৰীয়া এগৰাকী বিশিষ্ট সাংবাদিক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাল বন্ধু এইটো হিমন্ত ৰক শ্ব' বুলি ইণ্ডিয়া টুডেত এটা আৰ্টিকল লিখিছে কালি পৰহি তাত লিখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ক্ৰেডিট হ'ল যে বিজেপিয়ে এইবাৰ অসমত ব্যাপক হাৰত মুছলমানৰ ভোট পাইছে মই আপোনাক দায়িত্ব সহকাৰে কওঁ কিছু মুছলমানে হয়তো ভোট দিছে কিন্তু মই আপোনাক দায়িত্ব সহকাৰে কওঁ মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিজেপি দলক একচেটিয়াভাৱে মুছলমান এইবাৰ ভোট দিলেহেঁতেন যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ বাহিৰলৈ গৈ বাহিৰৰ ৰাজ্যবোৰত প্ৰাসংগিকতা লাভ কৰিবৰ কাৰণে হেডলাইন দখল কৰাৰ উদ্দেশ্যে তেখেতে আমি মানে মুছলমানক তুচ্ছ তাচ্ছিল্য নকৰিলেহেঁতেন গতিকে মই কৈছো যে বিজেপি দলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপকাৰ কৰা নাই সেইবোৰ কাম কৰি অপকাৰ কৰিছে দেই এটা বিৰোধী ৰাজনৈতিক দলৰ সদস্য হিচাপে মই সমালোচনা কৰা নাই মই এগৰাকী নাগৰিক হিচাপে সমালোচনা কৰিছো এই কামবিলাক কৰি আপুনি কি কৰিছে সামাজিক সমতা যেটো সামাজিক ন্যায় যেটো এটোক বাধাগ্ৰস্ত কৰিছে গতিকে মই আপোনাক বহুত কথা ক'ব পাৰো কিন্তু মোৰ সময় একেবাৰে কমি আহিছে থুলমূলকে এইটো কথা হ'ল এতিয়াও 2 বছৰ সময় আছে মুখ্যমন্ত্ৰী মহোদয়ক কৈছো এতিয়াও 2 বছৰ সময় আছে আপোনাক আমি ভালে শুদ্ধ যি হোক আপোনাক আমি 3 বছৰৰ কাৰণে অভিনন্দন জনাইছো 2 বছৰৰ কাৰণে শুভেচ্ছা জনাইছো আমি ফাইট কৰিম ফিল্ডত খেলপথাৰত আমি ফাইট কৰিম ইলেকশ্যনৰ ফিল্ডত কিন্তু এতিয়াতো ইলেকশ্যন শেষ এটা মুখ্যমন্ত্ৰী মোৰ শত্ৰু নহয় মই তেখেতৰ শত্ৰু নহয় তেখেত মোৰ মুখ্যমন্ত্ৰী আপুনি অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হওক মই বিচাৰো শুভেচ্ছা আছে আপোনাৰ প্ৰতি আপুনি সেইটো কৰি দেখুৱাওক নিশ্চয় সুস্থিৰ লৈ থাকিম নে যিখিনি আমাৰ দীৰ্ঘকালীন যিখিনি সমস্যা বছৰ বছৰ যুগ যুগ ধৰি আমি তাত সোমাই আছো সেইখিনিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আমি কিবা আহ্বান জনাম বা আশা কৰিম সুনিতা এই 3 বছৰৰ বা গোটেই হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ৰাজনীতিটোৰ আটাইতকৈ যেটো ডাঙৰ বিন্দু সেই বিন্দুটো হৈছে যে এতিয়া আপুনি যদি উত্তৰ প্ৰদেশৰ গাঁও এখনলৈ যায় তাত যদি অসমৰ কাক চিনি পায় বুলি খুদে তেওঁ ক'ব হিমন্ত বিশ্ব শৰ্মাক চিনি পাওঁ মহাৰাষ্ট্ৰৰ যদি জেগা এটালে যায় হিন্দুত্ববাদী অঞ্চল এটা তাত কাক চিনি পাওঁ বুলি খুদিলে অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাক চিনি পায় এইটো ৰিয়েলিটি কিন্তু এইটো আমি অসমৰ মানুহে একচেপ্ট কৰিব লাগে আপুনি ইনষ্টাগ্ৰামটো খুলি ল'লে ৰিল যদি চাই থাকে ৰাহুল গান্ধী নৰেন্দ্ৰ মোদীৰ সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি দেখো হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ তাৰিখত ৰাষ্ট্ৰীয় ৰাজনীতিত সেই পদ আছে সেই তেওঁ ঠাইখিনি বনাইছে কেনেকে বনালে সেই গোটেই বিন্দুটোলৈ গুচি গ'লে আমি এই গোটেই কথাবোৰ পাতিব লগা হয় তেওঁ যেতিয়া বাহিৰৰ মিটিং এখনত গৈ কিবা এটা বক্তব্য দি আহে বা এই ধৰণৰ এটা বিভেদকামী কথা কয় সেই কাৰবাৰটো তেওঁ অসমলৈ আহি যদি কৰিব লাগে
অসমৰ সম্প্ৰীতিটো নষ্ট হয় এই গোটেই কাৰবাৰটোৱে তেওঁ 3 বছৰ কৰিলে আপুনি তেওঁ 3 বছৰীয়া গোটেই যাত্ৰাটো উভতি চালে এই কথাটো বাৰে বাৰে চকুত পৰিব তেওঁ অসমৰ কথা বাহিৰত যেতিয়া কৈছে অসমখনকো সেই উত্তৰ প্ৰদেশৰ নিচিনাকে তেওঁ উপস্থাপন কৰিছে অসমখন উত্তৰ প্ৰদেশ নহয়তো এই কথাটোৱে মই শেষত আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী হওক সকলো হওক তেওঁক মই এটা কথাই কৰজোৰে আশা কৰিম তেওঁ নিজৰ ৰাজনৈতিক উত্থানৰ বাবে অসমীয়া জাতিটোক আৰু অসমখনক এইদৰে কি যদি পাখা খেলত ব্যৱহাৰ কৰি থাকে আমাৰ সম্প্ৰীতি নষ্ট হ'ব জাতীয় বিষয়বোৰত মই ক'লোৱে তেওঁৰ একোৱে কৰা নাই তেওঁৰ বাকি সকলো ভাল কাম মই সকলোকে স্বাগতম জনাইছো জাতীয় বিষয়বোৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাতক নহলে কিন্তু ইতিহাসে তেওঁৰ কথাখিনি যেতিয়া বিশ্লেষণ কৰিব এদিনটো 10 বছৰ পাছত এটা প্ৰজন্মই বিশ্লেষণ কৰিব তেওঁক কিন্তু এটা বিভেদকামী চৰিত্ৰ হিচাপে অসমৰ ৰাজনীতিত বিশ্লেষণ কৰিব আশা নকৰো তেওঁ তেনেকৈ চিহ্নিত হ'ব ত্ৰিদীপে নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অতি সুন্দৰভাৱে কথাটো ব্যাখ্যা বিশ্লেষণ কৰিছে মোৰ লগত প্ৰায়বোৰ কথাই তেওঁৰ মত মিলিছে যে হিন্দুত্বৰ পোষ্টাৰ বয় হ'বলৈ গৈ অসমত যেটো মেৰুকৰণৰ কথা সৃষ্টি কৰি ইয়াৰ যেটো সম্প্ৰীতি সমন্বয় বিনষ্ট কৰাৰ যি ধৰণৰ প্ৰয়াস এই প্ৰয়াসে কিন্তু গোটেই জাতিটোক ক্ষতি কৰিব আৰু সেই কথাৰ পৰা আসলতে ডক্টৰ শৰ্মা ডাঙৰীয়া বিৰত থকা উচিত কাৰণ ইয়াৰ পৰা যদি বিৰত নাথাকে তেওঁ আৰম্ভণিতে যেটো ঘোষণা কৰি সকলো মানুহকে তেওঁ কিছু পৰিমাণে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল বা আকৰ্ষিত হৈছিল যে অসমক আমি 5খন শ্ৰেষ্ঠ ৰাজ্যৰ পিনলৈ লৈ যাম কিন্তু জিয়াউৰ ৰহমানে দেখুৱালে যে বহুবোৰ আমাৰ মাপ কাঠি বা ইয়াৰ্ড ষ্টিকৰ জৰিয়তে আমি দেখিছো যে আমি তলৰ পিনৰ পৰা আছো সেই তলৰ পৰা আমাৰ ওপৰলৈ যেটো উত্থান সেই উত্থানৰ লগত যদি আমাৰ দম্ভ বা অহংভাৱ এটা থাকে আমি যদি ভাবো যে আমি সকলো কথা জানো বেলেগৰ পৰা শিকিবলগীয়া নাই তেতিয়াহলে হয়তো পদে পদে উজুতি খাব লাগিব আৰু অনাগত 2 বছৰত তেওঁলোকে পদে পদে উজুতি নাখাওক আৰু 2 বছৰৰ পিছত যিখন নিৰ্বাচনী ৰণ হ'ব সেই নিৰ্বাচনী ৰণত এইবাৰ যদি যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ নিজিকিলেও যদি এটা ৰেসপেক্টেবল ডিফিটলৈ যায় যদি এই ব্যৱধানটো কমি যায় মই ভাবো অসমত অসমীয়া জাতীয়তাবাদৰ সুস্থ উদাৰ অসমীয়া জাতীয়তাবাদৰ পোখা মেলিব আৰু এই কথাটোৱে বিজেপি দলক কিছু পৰিমাণে হলেও প্ৰত্যাহ্বান জনালে ত্ৰিদীপে আশংকা কৰাৰ দৰে আমাৰ জাতীয় প্ৰশ্নত মাতমতাৰ বাবে আমাৰ ইয়াৰ পৰা মানুহ ওলাই আহিব জিয়াউৰ ৰহমান 30 সেকেন্ড শুনিত ভূঞা ডাঙৰীয়া মই ত্ৰিদীপ আৰু আমাৰ বৰা ডাঙৰীয়াৰ কথাৰ লগত একমত তেখেতসকলে নোকোৱা হলে মই ময়ে ক'লোহেঁতেন এইখিনি কথা বৰা ডাঙৰীয়াৰ কথা আঁত ধৰি মই কওঁ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ প্ৰত্যাহ্বানৰ মুখত পৰিছে আমি সকলোৱে জানো প্ৰত্যাহ্বানৰ মুখত পৰাৰ 1 নম্বৰ কাৰণটো যদি আমি বিশ্লেষণ কৰে হেতু হল যে জাতীয় বিষয়বোৰত তেখেতৰ মৌনতা তেখেত মুখ্যমন্ত্ৰী হৈ থকা কালত বা এতিয়াও গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান যে জাতীয় বিষয়সমূহ যোৱা 4-5টা দশকে এই প্ৰথম নিৰ্বাচন এইটো য'ত জাতীয় বিষয়বস্তু সম্পৰ্কত অকণমানো এবাৰ উচ্চাৰণ নহল মুখ্যমন্ত্ৰীৰ মুখেদি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী কাৰো মুখেদি অসমত এই উচ্চাৰণ নহল এইটো দুৰ্ভাগ্যজনক কথা জাতীয় বিষয়বোৰ আপুনি আগবঢ়াই লৈ যাওক আপোনাৰ লগত আমাৰ কোনো শত্ৰুতা নাই আপোনাক আমি সমৰ্থন কৰিম কিন্তু আমি নিৰ্বাচনী যুঁজ কৰিম হেতু নিৰ্বাচনী ফিল্ডত বেলেগ কথা কিন্তু জাতিটো আমি ভাল পাওঁ আপুনি যিমান ভাল পায় ময়ো সিমান ভাল পাওঁ আপুনি যিমান অসমীয়া ময়ো সমান অসমীয়া অসমখনক আগবঢ়াই নিবৰ কাৰণে আপুনি মানে সাধাৰণ যিবোৰ ডেভেলপমেণ্ট সেইবোৰৰ লগতে ৰাস্তা ঘাট বনোৱাৰ যিটো ডেভেলপমেণ্ট সেইবোৰৰ লগতে জাতীয় ইস্যুবিলাকো সমানে আগবঢ়াই লৈ যোৱাটো চৰকাৰ হিচাপে আপোনাৰটো দায়িত্ব আপুনিটো কৰিব লাগিব যদি নকৰে তেতিয়াহ'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেনেকৈ এইবাৰৰ নিৰ্বাচনত ডিব্ৰুগড়ত প্ৰত্যাহ্বানৰ সন্মুখত পৰিছে আৰু মই কৈছো যে তেখেত মানে অপ্ৰাসংগিক হৈছে জাতীয় বিষয়বোৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই কথাটো ক'বলৈ মোৰ বেয়া লাগিছে কিন্তু মই আপোনাক কওঁ যে আপোনাকো অসমৰ অসমীয়া মানুহে খলনায়ক আখ্যা দিব যদিহে আপুনি অহা 2 বছৰত জাতীয় বিষয়বোৰ আপুনি এড্ৰেছ নকৰে